অতীতৰে পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সৎ সাহেব কি নাম আপোনাৰ সৰোজ যাদৱ ক'ৰ পৰা আহিছে আপুনি গাঁও ডেগনিয়া তহচিল ধামনা জিলা দুৰ্গ ছত্তীশগড়ৰ পৰা আহিছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে হয় মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা 2 বছৰ হৈ গ'ল
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? হয়, মই সকলো দেৱী দেৱতাক পূজা কৰিছিলোঁ। পোনপ্ৰথমে শিৱদেৱ মোৰ ভগৱান আছিলে। শিৱদেৱক মই বহুত ভাল পাইছিলোঁ। গোটেই শাওণ মাহটোত তেওঁক মই জল অৰ্পণ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ। তাৰপাছত মই হৰিওম আশ্ৰমৰ পৰাও গুৰু ধৰিছিলোঁ। ৰাধাস্বামীৰ সৎসংগলৈও গৈছিলোঁ আৰু তাৰপাছত খ্ৰীষ্টান ধৰ্মলৈও কনভাৰ্ট হ'ব বিচাৰিছিলোঁ। তালৈও গৈছিলোঁ। তাৰপাছত মই ওম শান্তিত মই 5 বছৰ শ্ৰদ্ধা কৰিছিলোঁ। তিৰুপতি বালাজীলৈ গৈছিলোঁ। বৈষ্ণোদেৱীলৈ যাওঁতে 17 ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰিছিলোঁ। আমাৰ ছত্তীশগড়ত যি ডোংগাতগড় আছে ধৰ্মস্থল, তালৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সকলো ঠাইতে মুখ ঠেকেচা খোৱাৰ পিছত, যেতিয়া নিৰাশ হোৱাৰ পিছত সকলোবোৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ হস্পিটেলৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ মন্দিৰৰ দৰ্জা বন্ধ হৈ যায়, সকলোবোৰ তান্ত্ৰিক বিদ্যাই যেতিয়া কাম কৰা বন্ধ কৰি দিয়ে, তেতিয়া মানুহ হতাশ হৈ আত্মহত্যা কৰিবলৈ যায়। যেতিয়া আত্মহত্যা কৰিবলৈ গ'লো তেতিয়া কোনোবাই প্ৰেৰণা কৰিলে যে পূৰ্ণ সন্ত আহিছে ইয়াত, কিয়নো তেওঁৰ পৰা নাম দীক্ষা নোলোৱা। এনেকুৱা কি সমস্যা হ'ল যে আপুনি আত্মহত্যা কৰিবলৈ বিচাৰিলে? কি সমস্যা আছিল আপোনাৰ, বিস্তাৰিতভাৱে কওক। আমিতো আগতে 2010ত আমি বহুত সুখী আছিলোঁ। মোৰ ল'ৰাটো যেতিয়া 5ম ক্লাছৰ পৰা 6ষ্ঠ ক্লাছলৈ গ'ল, তেতিয়া আমাৰ তেহচিল ধামদাত তাতে আমাৰ ওম শান্তিৰ কেন্দ্ৰ আছে। ওম শান্তিৰ কেন্দ্ৰত মোৰ ল'ৰাটো তালৈ যাব ধৰিলে। তালৈ গৈ থকাৰ বাবে সি মোক ক'লে যে মা, মই শিৱ বাবাক দেখা পাওঁ। মই ক'লোঁ কিয়, তুমি পাগল হৈছা নেকি বাৰু? তেতিয়া ক'লে যে নহয় মা, মই শিৱ বাবাক দেখোঁ, মই যাম। তেতিয়া ক'লোঁ ঠিক আছে ময়ো যাম। তাৰপিছত আমি গ'লোঁ, নাম দীক্ষাও ল'লোঁ। ক'লে পবিত্ৰতা ধাৰণ কৰিব লাগিব। তাৰপাছত পবিত্ৰতা ধাৰণ কৰিলোঁ মই। পতি পত্নীৰ মাজত যিবোৰ হয় সকলোবোৰ দূৰ হৈ গ'ল। মানে মই সাধনা কৰিবলৈ ধৰিলোঁ। যেতিয়া মই সাধনা কৰি কৰি বিলীন হৈ গ'লোঁ, এনেকুৱা লাগিছিল যেন মই মাটিৰ পৰা আকাশলৈ উৰি গৈছোঁ। আৰু মই ব্ৰহ্মা, প্ৰজাপিতা যি ব্ৰহ্মা হয়, তেওঁৰ লগত মই কথা পাতিছিলোঁ। তেওঁক মই দেখা পাইছিলোঁ। তেওঁক মই সূক্ষ্ম ৰূপত দেখা পাইছিলোঁ আৰু ময়ো সূক্ষ্ম ৰূপত আছিলোঁ। আৰু তেওঁক গুৰু ধৰিছিলোঁ মই। ব্ৰহ্মা বাবা যি লেখৰাজ বাবা হয়, যাৰ ৰাজ লেখৰাজ নাম হয়, আৰু য'ত তেওঁৰ মাউণ্ট আবু আছে, ব্ৰহ্মকুমাৰী পন্থৰ বহুত ডাঙৰ ফাউণ্ডেশ্যন এটা আছে। প্ৰথমতে আমি মনৰ শান্তিৰ কাৰণেহে গৈছিলোঁ। আমি মুক্তি পাম যিহেতু শিৱ বাবা আছে, আৰু শিৱ বাবাক মই ঈশ্বৰ বুলি মানিছিলোঁ। গতিকে মই নিজৰ মুক্তি কৰাবলৈ গৈছিলোঁ, কল্যাণ কৰাবলৈ গৈছিলোঁ। তাৰপাছত তালৈ যোৱাৰ পিছত মোৰ ঘৰত ভূত প্ৰেত মোৰ ঘৰলৈ আহিবলৈ ধৰিলে, পিছা কৰিবলৈ ধৰিলে, একেলগে খাব, একেলগে শুব ধৰিলে, ইমান তাণ্ডৱ কৰিব ধৰিলে। মই শুই থাকিলে কাপোৰবোৰ টানি লৈ গৈছিলে। মানে মই যেতিয়া শুই থাকোঁ বা কেতিয়াবা যদি কাম কৰি থাকোঁ, তেতিয়া ভূতে ভিন্ন ধৰণৰ অশান্তি কৰিব ধৰিছিলে, মোক চিকুটি দিছিলে। এদিন কি হ'ল, আমাৰ ঘৰত ঢালাই কাম চলি আছিলে, মানে লিণ্টাৰ লগাই আছিলে। সেই লিণ্টাৰৰ কাম চলি থাকোঁতে মোৰ ল'ৰাটোৱে পানী দি আছিলে। পানী দি থাকোঁতে আমি কোনো ধৰণৰ হাই কাজিয়া কৰা নাছিলোঁ। তেতিয়া মোৰ ল'ৰাটো ফাঁচি লগাবলৈ গুচি গ'ল আহঁত গছ এডালত। ফাঁচি লগাই লোৱাত আমি তাক উলিয়াই আনিলোঁ। তাৰপাছত সি গুচি গ'ল আমাৰ ছত্তীশগড়ৰ এখন বহুত ডাঙৰ নদী আছে, তাত সি জঁপিয়াবলৈ গ'ল, আত্মহত্যা কৰিবলৈ গ'ল। তাৰপাছত ফুড পয়জন থোৱা আছিলে, সেয়া আমি বিলাহী খেতিত ব্যৱহাৰ কৰিবলৈ থৈছিলোঁ, সেয়াও খালে। তাৰপাছত তাক মই ঔষধ দি ভাল কৰিলোঁ। তাৰপিছত সি মোক মাৰিবলৈ আহিলে, দেউতাকক ডিঙিত চেপি মাৰিবলৈ ধৰিলে, ঘৰৰ পৰা পলাই গ'ল। তাৰপাছত তাক আমি 10-12 দিন পিছত লৈ আহিলোঁ। তাৰপাছত সি নিজৰ গাতে তেল ঢালি জুই জ্বলাবলৈ চেষ্টা কৰিলে। যেতিয়াৰ পৰা আমি ওম শান্তিলৈ যোৱা আৰম্ভ কৰিলোঁ, আগতেতো আমি বিৰাট সুখীয়ে আছিলোঁ, ভালেই আছিলোঁ, সকলো ভালে আছিলে। মোৰ 2টা সন্তান, আমি 4টা পৰিয়াল, ভালে আছিলোঁ। কিন্তু ওম শান্তিলৈ যোৱাৰ পিছৰে পৰা মোৰ এনেকুৱা হ'ল, এনেকুৱা দুৰ্গতি হ'ল। যিমানবোৰ ওম শান্তিত আছে, মই আপোনালোকক প্ৰাৰ্থনা জনাওঁ ভনী ভাইসকল, কোনেও ওম শান্তিলৈ নাযাব। এয়া কালৰ পন্থ হয়, এয়া কাল ব্ৰহ্ম হয়, জ্যোতি নিৰঞ্জন হয়, যি 21 ব্ৰহ্মাণ্ডৰ মালিক হয়, ব্ৰহ্মা বিষ্ণু পিতা হয়, দুৰ্গা স্বামী হয়। তাত ওম শান্তি নাই, তাত কেৱল ক্ৰান্তি আছে। তাত যোনেই যায় সকলোৱে আত্মহত্যা কৰে। মই যিমানৰ ঘৰলৈ গৈ দেখিছোঁ, মোৰ ঘৰতো বহুত দুৰ্গতি হৈছে। সিটো পলাই গ'ল, কিন্তু তাৰ ভূত প্ৰেত আমাৰ ঘৰত থাকি গ'ল। এদিন কি হ'ল, মই খেতিলৈ গৈ থাকোঁতে মোৰ ভৰিখন এজন তান্ত্ৰিকে বেয়া কৰি পেলালে। মই ঘূণীয়া হৈ গ'লোঁ। মই ঘূণীয়া হোৱাৰ কাৰণে মোৰ 2খন ভৰি বেকা হৈ গ'ল। মই এই ৰিপৰ্টবোৰ লৈ আহিছোঁ। কিমান দেখুৱাম, মোৰ ওচৰত 5 কিলোমান ৰিপৰ্ট আছে। মই বহুত দুখী আছিলোঁ। মই বহুত ডাঙৰ হস্পিটেলত চিকিৎসা কৰাইছিলোঁ, এইমছত চিকিৎসা কৰাইছিলোঁ আৰু বহুত ঠাইত চিকিৎসা কৰাইছিলোঁ। মোৰ তাত বহুত ৰিপৰ্ট আছে। মোৰ যেতিয়া সকলো দৰ্জা বন্ধ হৈ গ'ল, সকলোবোৰ ধৰ্মৰ পৰা মই কেৱল অশান্তি পালোঁ। মই ক'তোৱেই শান্তি নাপালোঁ, ক'তোৱেই ঠিক নহ'লোঁ। তাৰপাছত মই এদিন খ্ৰীষ্টান ধৰ্মলৈ কনভাৰ্ট হ'বলৈ গৈছিলোঁ। তেতিয়া এগৰাকী লেডিছে মোক ক'লে,
তুমি হিন্দু ধৰ্মৰ হৈ খ্ৰীষ্টান ধৰ্মলৈ কিয় কনভাৰ্ট হ'বলৈ বিচাৰিছা মই ক'লো কিয় য'ত শান্তি আছে মই তালৈকে যাম ক'লে নহয় আমাৰ যে যাদৱ আছে কৃষ্ণ তেওঁ কম নেকি তেওঁ সুদৰ্শন চক্ৰ কম নেকি এবাৰ চক্ৰ চলালে কিমানবোৰ মানুহক একেবাৰে মাৰি পেলাব পাৰে তেতিয়া মই ক'লো যে ভনী মই খ্ৰীষ্টান ধৰ্মলৈ নাযাওঁ মই ঘৰলৈ আহিলোঁ তাৰপাছত যেতিয়া মই ঘৰ আহিলোঁ মই বহুত দুখত থকা কৰিলোঁ মোৰ এজমা আছিল মোৰ ইমানেই এজমা আছিলে মোৰ বহুত এজমা আছিলে মই 24 ঘণ্টাই গৰম পানী খাইছিলোঁ যেনেকৈ মানুহে চাহ খায় মই তেনেকৈ গৰম পানী খাইছিলোঁ 24 ঘণ্টাই খাইছিলোঁ মই গাখীৰৰ কোনো বস্তুৱে খাব নোৱাৰিছিলোঁ কল মূলা গাখীৰ দৈ একোৱে খাব পৰা নাছিলোঁ মোৰ উশাহ লোৱাত বহুত কষ্ট হৈছিল ইনহেলাৰো লৈছিলোঁ মোৰ 15 দিনৰ ইনহেলাৰৰ খৰচ আছিলে 425 টকা এতিয়াতো বহুত বাঢ়ি গ'ল বাৰু 10 বছৰ হৈ গ'ল সেই বেমাৰৰ তাৰপাছত এয়া এইমছৰ হয় এইমছৰ এনেতো বহুত চিকিৎসা কৰিছোঁ বহুত কেইটা ফাইল আছে মোৰ তাত কিমান দেখুৱাম মই এজমা বেমাৰটো মোৰ এমছতো ভাল নহ'ল তাৰপাছত মোৰ আঁঠুৰো সমস্যা আছিলে মোৰ আঁঠুত যি খিলাৰ যি হাড় আছে সেয়া ওলাই গৈছিল সেয়া তান্ত্ৰিকে উলিয়াই দিছিলে মানে ওজাই এইবোৰ কাম কৰিছিলে মই এইবোৰ কথা গম পোৱা নাছিলোঁ কিয়নো মই সেই সকলোবোৰ অন্ধবিশ্বাস মনাই নাছিলোঁ আৰু এয়া আছে ছাৰ এয়া মোৰ আঁঠুৰ ৰিপৰ্ট মই এক্সৰে কৰাইছিলোঁ MRI কৰাইছিলোঁ কিন্তু কোনো ডক্টৰে চিকিৎসা কৰি মোৰ ভৰিখন ভাল কৰিব নোৱাৰিলে আৰু দুইবাৰ প্লাষ্টাৰ কৰাৰ পিছতো মোৰ আঁঠুৰ যি ঘিলা আছিলে সেয়া ভাল নহ'ল আৰু মোৰ গৰ্ভাশয়ৰ যি সমস্যা আছিলে কিয়নো মোৰ গৰ্ভাশয় ডক্টৰে কৈছিলে তোমাৰ অপাৰেশ্যন কৰিব লাগিব পুত্ৰী কিন্তু তোমাৰ অলপমানো দাগ নাই মই কেনেকৈ উলিয়াম তুমি দেখাত ইমান সুস্থ মোৰ ব্লিডিং যে হয় 4 মাহ পানীৰ নিচিনাকৈ গৈছিলে কিন্তু মই অলপো দুৰ্বল হোৱা নাছিলোঁ কিয়নো পৰমাত্মাৰ শক্তি আগৰ পৰাই মোৰ মূৰত আহি গৈছিলে মই ডক্টৰ বা কোনো ওজাৰ পৰা সুফল নাপালোঁ কোনো লাভ নাপালোঁ তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ বাইদেউ আপোনাৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল আপুনি বহুত পন্থ আৰু সন্তৰ ওচৰলৈ গ'ল আৰু বহুত ডক্টৰৰ ওচৰলৈও গ'ল হাৰি যোৱাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বেমাৰ আৰু সমস্যাবোৰ ভাল হ'লনে হয় মোৰ সকলোবোৰ বেমাৰেই ভাল হৈ গ'ল মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ গ'লোঁ মই সেইটোও কৈ আছোঁ মই নাজানিছিলোঁ এতিয়া কোন হয় তাৰপাছত এদিন 2-4 মাহ পিছত কিতাপ বিলোৱাসকল আহিছিলে আমাৰ গাঁৱলৈ তেখেতসকলে ক'লে ভনী চাওক ইয়াত কি লিখা আছে তাত লিখা আছিলে কোন ব্ৰহ্মাৰ পিতা কোন বিষ্ণুৰ মা শংকৰৰ ককা কোন আমাক কোৱা মই ক'লো পাগল নেকি শংকৰৰ ককা কোন সুধিছে শংকৰটো সকলোৰে ককা হয় সৰ্বসৃষ্টিৰ ৰচয়িতা শিৱ পৰমাত্মা হয় মই ক'লো ফাল্টু কথা নক'ব ইয়াৰ পৰা গুচি যাওক নহ'লে মই এক চৰ লগাই দিম মই এনেকৈ কৈছিলোঁ ছাৰ তেতিয়া বেচেৰা কিতাপ হয়তো পলাই গ'ল কিতাপৰ দামো বেছি নাছিল মাত্ৰ 10 টকা আছিল মই 10 টকাৰ কিতাপখনো নল'লোঁ মোৰ ইমান টকাৰ পিছতো 10 টকাৰ কিতাপখন ল'ব নোৱাৰিলোঁ মই তেতিয়া মোৰ প্ৰেৰণা হ'ল মই জোৰ জবৰদস্তি নিজকে নাম দীক্ষা ল'বলৈ লৈ গ'লোঁ কিয় গ'লোঁ মোৰ ল'ৰাটো পাগল হৈ গৈছিলে মোৰ বোৱাৰীজনীয়ে তাক এৰি গুচি গৈছিল মোৰ ল'ৰাটোৰ মেণ্টেলি প্ৰব্লেম আছিলে ছাৰ সি পুনা গৈছিলে পুনাতে তাক সেই ভূত প্ৰেতে ধৰিছিলে যেতিয়া সি ঘৰলৈ অহা নাছিলে এসপ্তাহমান তাৰ গা বেয়া হৈছিলে যেতিয়া সি ঘৰ অহা নাছিলে এনেকুৱা লাগিছিল যেন মৃত এটাক আমাৰ ঘৰত থৈ দিছে আৰু দুৰ্গন্ধ আহি আছিল বহুত দুৰ্গন্ধ আহিছিল তেতিয়া মই এনেকৈ অমৃত জল থৈ দিছিলোঁ এই যে গংগা জল আছে আৰু এনেদৰে থৈছিলোঁ আৰু সেই শংকৰাচাৰ্যৰ ফটো ৰাখিছিলোঁ যিয়ে বজৰংবলী এয়া কৰে তেতিয়া মই এনেকুৱা কৰিছিলোঁ আৰু গংগা জল ছটিয়াইছিলোঁ তাৰপিছত ভূত মোৰ এইফালে তাৰপিছত সেইফালে কেতিয়াবা মোৰ আগত তেতিয়া মই তাৰ লগত কথা পাতিছিলোঁ যে শুনা ভূত প্ৰেতকটো মই ভয় নকৰোঁ কিন্তু মই সুধিছোঁ যে তহঁত মোৰ পিছত কিয় পৰি আছ পিছত ক কিয় ইমান অশান্তি দি আছ মইতো কাকো অশান্তি দিয়া নাই কাৰো 1 টকাও মাৰি খোৱা নাই মই যদি কাৰোবাক খুৱাওঁ 1 টকাও নলওঁ এনেকৈ ক'লোঁ যদি তহঁত ভাল আত্মা হয় তহঁত গুচি যা কিয় মোক ইমান অশান্তি দি আছ এনেকৈ কৈ 2 দিনো নহ'ল মোৰ ল'ৰাটো আহি গ'ল পাগল অৱস্থাত একেবাৰে পাগল হৈ নাঙত হৈ আছিল মোৰ স্বামী আৰু মোৰ ল'ৰাটো পুনালৈ গৈছিলে কাম কৰিবলৈ বিল্ডিঙৰ কাম কৰিবলৈ যেতিয়া আহিল লগালগ মই ভৰ্তি কৰালোঁ মোৰ ল'ৰাটোক দেৱদাত 25 দিন ৰখাৰ বাবদ 1 লাখ টকা দিলোঁ এই নামগাঁও জিলাত দেৱধা নামৰ অঞ্জনী দেৱধা নামৰ এখন মেণ্টেল হস্পিটেল আছে তাতে ভালেই নহ'ল ছাৰ তাতো ভাল নহ'ল তাৰপাছত মই যিমানবোৰ ওজা তান্ত্ৰিক আছে সিহঁতে যিমানবোৰ পইচা খুজিয়ে মই সিমানেই পইচা দিছিলোঁ ছাৰ কিন্তু কোনো তান্ত্ৰিকেই ভাল কৰিব নোৱাৰিলে এনেকৈ ত্ৰিশূল উঠাই লৈছিলে মাৰিবলৈ নাজানো কি হৈছিলে মই বহুত যেতিয়া 26 বছৰীয়া ডেকা ল'ৰা এটাই নাঙত হৈ ঘূৰি ফুৰে ছাৰ মই বহুত কান্দো ছাৰ মই কৈছিলোঁ যদি সঁচাকৈ পৰমাত্মা আছে তেন্তে মোৰ সন্তানটোক আহি বচাই ল নহ'লে ই নাবাচিব বহুত কান্দিলোঁ যদি কোনোবাই বিশ্বাস কৰা নাই মোৰ ল'ৰা আছে
পাগল নাছিলে ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ল'ৰাটো পাগল হ'ল তেন্তে মোৰ গাঁৱত একেনিয়া তেহচিল ধামদা জিলা দুগাললৈ আহি চাব পাৰে মোৰ ল'ৰাটোক জিনে ধৰিছিলে তাক বান্ধি থৈছিলোঁ পালেঙত বান্ধি থৈছিলোঁ ইমানবোৰ বস্তু আছিলে তথাপিও সি এটা আঙুলিৰে এনেকৈ উঠাই লৈছিলে দুৱাৰ ভাঙি গুচি গৈছিলে তাক আমি বহুত বান্ধি ৰাখিছিলোঁ এই আপোনালোকে চাব পাৰে চাওক মোবাইলত ৰাখি থৈছোঁ মই ৰাখি থৈছোঁ 2-3 বছৰ আগৰ ফটো এয়া এতিয়া মোৰ ল'ৰাটোতো সুস্থ হৈ গ'ল গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত এয়া মোৰ ফটো হয় চাওক মোৰ ল'ৰাটো গা বেয়া হৈছিলে মই মোৰ ল'ৰাটোক যেতিয়া ওজাতান্ত্ৰিকৰ ওচৰলৈ লৈ গৈছিলোঁ তেতিয়া ওজাতান্ত্ৰিকে মোৰ ওপৰতে যাদু কৰি দিলে মোৰ ওপৰত ভূতপ্ৰেত এৰিবলৈ আৰম্ভ কৰিলে মোৰ আঁঠু নষ্ট হৈ গৈছিলে এয়া চাওক মই মিছা কথা কোৱা নাই মোৰ হাতত হাড় লাগি ধৰিছিলে আৰু দুয়োটা আঁঠুৰ যি ঘিলা আছিলে ওলাই গৈছিলে এটাটোতো চেড হৈ গ'ল মোৰ মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কি লাভ পালে হয় মই বহুত লাভ পালোঁ মালিকৰ শৰণলৈ অহাৰ পিছত মালিকে পুৰা মোক এনেদৰে উঠাই ল'লে এনেকৈ নিজৰ হাতত উঠাই লৈছে নিজৰ চকুৰ পলকত বহাই লৈছে সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ পূৰ্ণ পৰমাত্মা পৃথিৱীলৈ আহিছে কবি পৰমাত্মাৰ অৱতাৰ যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষালৈ মই উভতি আহিলোঁ আগতে মই বহুত চিন্তাত আছিলোঁ 3 বছৰৰ পৰা যি মোৰ আঁঠুৰ বেমাৰ আছিলে 3 দিন আৰতিত বহাৰ পিছত মোৰ আঁঠু ভাল হৈ গ'ল আৰু যে মোৰ হাড় লাগি ধৰিছিলে এনেকুৱা কৰিব নোৱাৰোঁ এতিয়াও নোৱাৰোঁ অলপ আছে মানে কথাটো এনেকুৱা সেইবোৰো ভাল হৈ গ'ল মানে এসপ্তাহৰ ভিতৰত মোৰ এজমাও ঠিক হৈ গ'ল সকলোবোৰ ঠিক হৈ গ'ল মোৰ যে ল'ৰাটো পাগল হৈ গৈছিলে সিও ঘৰলৈ উভতি আহিল সিও নাম দীক্ষা ল'লে তাৰ পত্নীও আহি গ'ল মোৰ নাতিও আহি গ'ল সকলোবোৰ হৈ গ'ল পৰমাত্মাই ঠিক কৰি দিলে আগতে চাইকেলো নাছিলে এতিয়া ঘৰত 2খনকৈ বাইক আছে আজি এসপ্তাহ হৈছে মই 8 লাখ টকীয়া টাটা চুমু লৈছোঁ সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বাইদেউ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ ভঙা পৰিয়াল আকৌ ভাল হ'ল আপোনাৰ বেমাৰো ভাল হ'ল গতিকে যিসকল মহিলাই আপোনাক দেখি আছে তেওঁলোকৰ বাবে আপুনি এক উদাহৰণ সেই মহিলাসকলক আপুনি কি ক'ব প্ৰথমতে মই ক'ব বিচাৰি মই ছত্তীশগড়ৰ নিবাসী হওঁ আৰু ছত্তীশগড়ত আটাইতকৈ বেছি তান্ত্ৰিকক মনা হয় ভগৱানক কম মানে তান্ত্ৰিকক 90% মানে আৰু ভগৱানক 10% মানে গতিকে মই যিমানবোৰ ছত্তীশগড়ৰ নিবাসী আছে তেওঁলোকক প্ৰাৰ্থনা জনাব বিচাৰোঁ যে তান্ত্ৰিকৰ কবলত নপৰিব নিজৰ পইচা বৰবাদ নকৰিব সময় বৰবাদ নকৰিব পৃথিৱীলৈ ভগৱান আহিছে তেওঁৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক আৰু মই ক'ব বিচাৰিম বিশেষকৈ ব্ৰহ্মকুমাৰীসকলৰ লগত যিসকল জড়িত হৈ আছে ওম শান্তিৰ লগত জড়িত যিসকল কুমাৰী হয় আৰু কয় যে আমি পবিত্ৰ থাকিয়ে আমি স্বৰ্গলৈ যাম মই কওঁ তেনেকুৱা কোনো স্বৰ্গ নাই আপোনালোকে একো নকৰিব তাৰ পৰা আঁতৰক আপোনালোকৰ বেয়া হোৱাটো মই বিচৰা নাই আপোনালোকৰ লগত মোৰ শত্ৰুতাও নাই মই কেৱল ক'ব বিচাৰিছোঁ যে আপোনালোক তাৰ পৰা যাওক সেয়া কালৰ পন্থ কালৰ মন্ত্ৰ দিয়ে তাত একো নাই ফুপলা তাত সঁচাকৈ একোৱে নাই আপোনালোকে ব্ৰহ্মকুমাৰীসকলৰ কাৰণে বিশেষকৈ মোৰ নিবেদন কাৰণ ওম শান্তিলৈ যোৱাৰ পিছত মোৰ ঘৰ ভাঙি গৈছিল গুৰুদেৱৰ শৰণলৈ অহাৰ পিছত মোৰ ঘৰ ভাল হৈ গ'ল সৎগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আৰু যিসকল ভাই ভনী দুখত আছে বহুত টিভি চেনেলত সৎগুৰু ৰামপালদেৱৰ সৎসংগ আহে তাতে এটা হালধীয়া শাৰী আহে সেই হালধীয়া শাৰীৰ পৰা নাম্বাৰ লৈ আপুনি ফোন কৰিব পাৰে তথ্য ল'ব পাৰে নাম দীক্ষাও ল'ব পাৰে আৰু কিতাপো আনিব পাৰে আৰু ছত্তীশগড়ত বহুত কেইটা নামদান কেন্দ্ৰ আছে আপুনি তাত ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে সৎগুৰু ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ আহিছে তেওঁৰ দ্বাৰা নিজৰ মুক্তি কৰাওক ধন্যবাদ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তেওঁলোকৰ মাকে ক'লে যে লোৱা পুত্ৰ মোৰ হাতত তোমালোকৰ দেউতাৰ সময়ৰ কিছু লাল থোৱা আছে এক লাল সেই সময়ত লাখ টকাৰ আছিল তেওঁলোকৰ মাকে এটা টোপোলাত 10-12টা লাল বান্ধি ৰাখিছিল সেয়া দি দিছিল তেওঁৰ পুত্ৰক আৰু তেওঁলোকক ক'লে যে তাওজিক কৈ দিয়া আমাৰ ওচৰততো পইচা নাই এই লালক বন্ধকত দি দিয়া গহনা ৰাখি দিয়া আৰু যেতিয়া আমি টকা উপাৰ্জন কৰিম আমাৰ ভাগত যি আহিব তেতিয়া উলিয়াই ল'ম এতিয়া দুয়ো পুত্ৰই মাকে দিয়া সেই লাল লৈ গ'ল তাওজিক প্ৰাৰ্থনা কৰি ক'লে যে মায়ে কৈছে আমি এতিয়া সৰু হৈ আছো আমি বিজনেছ কৰিব নোৱাৰোঁ পইচাও আমাৰ হাতত নাই এই লালখিনিকে লৈ লওক
এইখিনি বন্ধকত ৰাখি দিয়ক, ইয়াৰ বিনিময়ত কিছু ধন লৈ লওক আৰু আমাৰ লগত পাৰ্টনাৰশ্বিপ কৰি লওক। তেতিয়া সেই শেঠজীয়ে তাওজীয়ে সেয়া খুলি চালে, পুনৰ গাঁঠি মাৰি দিলে আৰু ক'লে, বোপাই এয়াচোন বহুত মূল্যৱান, এয়া আকৌ ঘৰত থৈ দিয়া আৰু মাক কৈ দিবা যে এয়া ভালকৈ লুকুৱাই ৰাখিব। আৰু বোপাই এনেকুৱা কোনো কথা নাই, পাৰ্টনাৰশ্বিপ কৰিম আৰু মোৰ তাত বাকী চলে, বাকীত তোমালোকৰ বাবে বস্তু লৈ আহিম। और फिर देते रहेंगे धीरे धीरे, जरूरत होगी जब ले लेंगे लाल को और तेरी माँ को के अच्छी तरह सुरक्षित रखे इनको। দুয়ো পুত্ৰ উভতি আহিল আৰু মাকক ক'লে যে মা, তাওজীয়ে এনেকৈ কৈছে। তেতিয়া মাকে ক'লে, ঠিকে আছে, এয়া থৈ দিম মই লুকুৱাই, প্ৰয়োজন হ'লে কেতিয়াবা লৈ ল'বা নিজেই। এতিয়া তেওঁলোকৰ তাওজীয়ে লৈ গ'ল তেওঁলোকক দুয়ো পুত্ৰক বেলেগ চহৰলৈ। তাহাত সেই দুই পুত্ৰক পৰিচয় কৰাব বিচাৰিছিল যে লাল আৰু লালৰিৰ ভেদক এজন বেপাৰীৰ পৰা 50,000 টকাৰ বস্তু ল'লে। বাকীত য'ত সিহঁতে ৰৈ আছিল ধৰ্মশালাত, তালৈ আহি তাওজীয়ে ক'লে, পুত্ৰসকল, নিজৰ ভতিজাক ক'লে যে লোহা এয়া লাল, সেই বেপাৰীক দি আহা, যাৰ পৰা 50,000 টকাৰ বস্তু আমি বাকীত লৈছিলোঁ, আৰু তেওঁক ক'বা যে এয়া লাল হয়, ৰাখি লওক, আৰু আমি আপোনাৰ 50,000 টকা দি যাম আৰু লাল লৈ যাম। দুয়ো ভাই গ'ল। বেপাৰীজনক ক'লে যে শেঠজী, আমাৰ তাওজীয়ে এনেকৈ কৈছে, এয়া লাল ৰাখি লওক আৰু আমি আহিম, আপোনাৰ 50,000 টকা দি দিম আৰু এয়া লাল লৈ যাম। এতিয়া সেই শেঠজনে কি কৰিলে, এজন সোণাৰীক মাতিলে, যিয়ে পৰীক্ষা কৰে। তেওঁক দেখুৱাই সুধিলে যে এয়া লাল কেনেকুৱা হয়। जौहरी ने कहा ये लाल नहीं है, ये तो लालड़ी है, लाल तो लाख रुपए का होता है, ये तो 200 रुपए की बिना बिके, ये तो नकली है लालड़ी। তেতিয়া সেই বেপাৰীজনে সেই লালৰিক উঠাই বাহিৰলৈ পেলাই দিলে, লৈ যোৱা তোমাৰ লালক, মিছলীয়া দগাবাজ, তোমাৰ তাওতো এনেকুৱা নাছিল, তেওঁতো আজিলৈকে এনেকুৱা অন্যায় কৰা নাছিল আমাৰ লগত, আজি তোমালোকে দগা কৰিলা, মইনো কেতিয়া খুজিছিলো তোমালোকৰ পৰা। অৰ্থাৎ বহুত শুনালে আৰু সেই বালক লজ্জাত পৰিলে। সেই লালৰিক হাতত উঠাই ল'লে আৰু মুখ ক'লা কৰি গুচি আহিল। তেওঁলোকৰ বৰদেউতাই সুধিলে যে কি হ'ল বোপাই। সিহঁতে ক'বলৈ ধৰিলে যে বৰদেউতা, সেই বেপাৰীজন ভাল মানুহ নহয়, তেওঁতো বহুত বেয়াকৈ কয়, আমাৰ লালক লালৰি বুলি কৈছে, আৰু এজন মানুহ মাতিলে, তেওঁ নাজানো কেনেকৈ চেক কৰিলে আৰু ক'লে যে ইয়াতো লালৰি হয়, আৰু ৰাস্তাত পেলাই দিলে আৰু ক'লে যে তোমাৰ বৰদেউতাটো এনেকুৱা মানুহ নাছিল, আমাৰ লগত দগা কৰিবলৈ আৰম্ভ কৰিলে। বৰদেউতাকেতো খেল খেলি আছিল। তাৰপিছত ক'লে, আৰে বোপাই, এয়া চোৱা, লালটো এইফালে ৰাখিছিলো, মই ভুলতে দি দিলো, এয়াতো বোপাই সঁচাই লালৰি হয়, লোৱা, এয়া দি আহা লাল তেওঁক, আৰু কোৱা যে মোৰ বৰদেউতাৰ ভুল হৈ গ'ল, তেওঁৰ বিশ্বাস দৃঢ় কৰি আহা। দুয়ো ভাই আকৌ গ'ল আৰু ক'লে যে লালাজী, মোৰ বৰদেউতাৰ ভুল হৈ গ'ল, লওক এয়া লাল। তেওঁ বেপাৰীজনে আকৌ মাতিলে সোণাৰীজনক, তেওঁ পৰীক্ষা কৰিলে, তেওঁ আহিয়ে দেখি টেষ্ট কৰি ক'লে যে এয়া হয় লাল, এয়া লাল হয়। এতিয়া শেঠে ল'ৰাকেইটাক ক'লে, চোৱা, তোমাৰ নিজৰ চকুৰে চোৱা, এয়া হয় লাল, আৰু সেয়া লালৰি আছে। তেতিয়া সেই দুয়ো পুত্ৰই এনেকুৱা এটা ঠেকা খালে, তেওঁলোকে ভালদৰে চিনি পালে লাল আৰু লালৰিক। এতিয়া আকৌ ঘূৰি আহিল ঘৰলৈ। তেওঁলোকৰ বৰদেউতাই ক'লে, বোপাই, যোৱা, তোমাৰ মাৰ পৰা সেয়া লাল লৈ আহা, এইবোৰক বন্ধকত ৰাখি দিম ক'ৰবাত, আৰু যদি দ্বিতীয়বাৰ যাওঁ বহুত ধাৰ দি দিব, তেওঁলোকক দি দিম। ঠিক আছে বৰদেউতা, এতিয়াই যাওঁ, এই বুলি দৌৰি গ'ল দুয়ো। মা মা বুলি মাতিলে। বোপাই, তোমালোক আহিলা, আহাৰ ৰুটি খোৱা, তোমালোকে ক'লে নহয় প্ৰথমতে সেই লাল দিয়া, আৰু বৰদেউতাৰ বহুত ধাৰ হৈ গ'ল, এইবোৰক বন্ধকত ৰাখি তেওঁ কাম চলাব। লোৱা বোপাই, মাকে আনি সেই টোপোলাটো দিলে। লোৱা বোপাই, যেনেকুৱা তেনেকুৱাই আছে। সিহঁতে ভাবিলে যে এবাৰ চোৱা যাওক, এয়া লাল হয় নে লালৰি। তেওঁলোকে খুলি চালে আৰু দেখিলে যে সেয়া সকলো লালৰি হয়। ল'ৰাকেইটাই তাতেই পেলাই দিল আৰু ক'লে, মা, আপুনিতো বহুত সৰল হয়, ইয়াততো লাল এটাও নাই, ইয়াতো সকলো লালৰি হয়।
লালটো লাখ টকাৰ হয়, এয়াতো 200 টকাৰো নহয়। তেওঁলোকৰ মাকে ক'বলৈ ধৰিলে, বোপাই মইতো একেবাৰেই নাজানো, তোমালোকৰ দেউতাৰ সময়ৰ পৰা ৰাখি থৈছিল, মই ভাবিলো লাল হ'ব চাগে। এতিয়া ল'ৰাকেইটাই লৈ নগ'ল বৰদেউতাকৰ ওচৰলৈ সেই লাল ৰিক। গৈ ক'বলৈ ধৰিলে যে বৰদেউতা, মোৰ মা বহুত সৰল হয়, তাততো লাল এটাও নাই, সকলো লাল ৰি আছিল। তেতিয়া সেই বৰদেউতাই ক'লে যে বোপাই, সেইদিনাও সেয়া লাল ৰি আছিল, তোমালোকে মোৰ ওচৰলৈ যি আনিছিলা। যদি মই কৈ দিলো হয় সেয়া লাল ৰি হয়, লাল নহয়, 200 টকাৰো নহয়, তেতিয়া তোৰ মায়ে এনেকে ক'লে হয় যে মোৰ স্বামী ঢুকাই গ'ল আৰু মোৰ লালক লাল ৰি কৈছে। আৰু বোপাই, আজি তোমালোকক মই ইমান বুদ্ধিমান বনালো যে লাল আৰু লাল ৰিক তোমালোকে নিজেই চিনিব পাৰিছা, নিজৰ লাল ৰিক নিজেই চিনিব পাৰিলা। তেন্তে পুণ্যাত্মাসকল তাহে বিচাৰে যে তোমালোকক ইমান বুদ্ধিমান বনাই দিওঁ, আধ্যাত্মিক মাৰ্গত তোমালোকে লাল আৰু লাল ৰিক নিজেই চিনিব পাৰা। যেনেকৈ এই শিখ ল'ৰাকেইটাই নিজেই চিনিলে। এই জনম সাক্ষী গুৰু নানকজীৰ ইয়াতেই দেখালে যে সঁচাকৈ আপুনি যি কৈছে এয়া সত্য হয়, আৰু এয়াই নাম মুক্তিৰ, বাকী সকলো মিছা হয়। তেন্তে পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই এই অমৃত পানী আৰু এই জ্ঞান এই সৎগ্ৰন্থত আজি যি বিদ্যমান আছে সেই সময়ত আমাক কৈছিল, কিন্তু সেই সময়ত তেওঁলোকক প্ৰতিজ্ঞা দিয়াই দিছিল, ধৰণ দাস তই লাখ দোহাই, এয়া সাৰ জ্ঞান, এয়া মূল জ্ঞান, এয়া মূল জ্ঞান হয়, এয়া তত্ত্ব জ্ঞান হয়, ইয়াত সকলো ৱে অফ ৱৰ্শ্বিপো, পূজাৰ বিধিও, আৰু লগতে আধ্যাত্মিক জ্ঞান, কেনেকৈ সৃষ্টি ৰচনা হ'ল, কেনেকৈ কি হ'ল, কোৱা হ'ল যে ইয়াক এতিয়া লুকুৱাই ৰাখিবা। मूल ज्ञान बार जो पढ़ी या बिचली पीढ़ी हंसनी तेरही। গুৰু নানকজীয়ে ইয়াৰ ওপৰত বেন লগাই দিছিল যে সাৱধান, ইয়াক জপ নকৰিবা। কিন্তু এতিয়া বেন খুলি দিলে পৰমাত্মাই, তেওঁৰ দয়াৰে এই বিচলি পিঢ়ি আহি গ'ল আৰু সকলোৰে কল্যাণ হ'ব যি ইয়াৰ শৰণলৈ আহি যাব। কোৱা সদগুৰুদেৱৰ পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সকলো সৃষ্টিৰ ৰচক, কুল মালিক কবীৰ দেৱ জী, কবীৰ চাহেব জী, আল্লাহ আকবৰ, আল্লাহ কবীৰ, কবীৰ দেৱ, এওঁ আমাৰ পিতা হয়, পৰম পিতা হয়, এওঁ আমাৰ পৰম পিতা হয়, এওঁৱে আমাৰ পৰমাত্মা হয়। আৰু আমি ইয়াত কালৰ জালত কষ্ট কৰি আছো। আমি আজীৱন এটা পেটকি পূৰণ কৰিবলৈ গোটেই জীৱন ব্যৰ্থ কৰি গৈ আছো, আৰু এই কামো আধা হৈয়ে ৰৈ যায়, আমাৰ যোৱাৰ সময় আহি যায়। পৰমাত্মাই কয়, তুমি ক'ত আহি বন্দী হলা, তুমি ক'ত ৰৈ আছা, বিচাৰ কৰা, এয়া কি জীৱন? কিন্তু পৰমাত্মাই এইটো জানে যে এওঁলোকৰ সাধ্যৰ কথা নহয়। কাল ভগৱানে আপোনাক বাধ্য কৰি ৰাখিছে, তেওঁ ডাঙৰ সুনিয়োজিত উপায়েৰে আপোনালোকক ইয়াত বন্দী কৰি ৰাখিছে। ব্ৰহ্মাজী, বিষ্ণুজী, শিৱজী, এওঁলোকতো নিজৰ ভাই হয়, আমি সেই তাৰ পৰাই আহিছো। যি ভাল আত্মা থাকে তেওঁলোকক এওঁ নিজৰ পুত্ৰৰ ৰূপত জন্ম দি ইয়াত নিজৰ আহাৰৰ কাৰণে ব্যৱস্থাৰ প্ৰবন্ধক বনাইছে, আৰু তেওঁলোকক এক এক গুণযুক্ত কৰি দিয়া হৈছে। ৰজগুণযুক্ত ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী আৰু তমগুণযুক্ত শিৱজীক বনাই দিছে। এতিয়া এওঁলোকৰ সাধ্য একো নাই, এওঁলোকৰ ভিতৰৰ পৰা এনেকুৱা তৰংগ ওলাই যি এই তিনি লোকৰ প্ৰাণীক প্ৰভাৱিত কৰি আছে। যদিও এই ভগৱান নিজৰ ৰাজধানীত থাকে, শিৱজী শিৱলোকত, বিষ্ণুজী বিষ্ণুলোকত, ব্ৰহ্মাজী ব্ৰহ্মালোকত, কিন্তু তেওঁলোকৰ পৰা ওলোৱা সেই তৰংগই আমাক ইয়াত প্ৰভাৱিত কৰি আছে। যেনেকৈ এটা ঘৰৰ ভিতৰত, পাকঘৰৰ ভিতৰত জলকীয়া ভজা হৈছে, সেই সাকাৰ বস্তু জলকীয়া মানে ভাজি থকা হৈছে,
পাকঘৰত আৰু তৃতীয় দ্বিতীয় অন্য কোঠাত বহি থকা ব্যক্তিয়েও হাঁচি মাৰি আছে। এই প্ৰকাৰে সেই হাঁচিক ৰখোৱাটো জীৱৰ হাতত নাই। ঠিক এই প্ৰকাৰেই এই তিনিও ভগৱানৰ শৰীৰৰ পৰা এনেকুৱা তৰংগ ওলাইছে যেনেকৈ জলকীয়াৰ পৰা ওলাই আছিল, আৰু সেয়াই আমাক প্ৰভাৱিত কৰি আছে, যাৰ দ্বাৰা আমাৰ ৰজগুণ প্ৰভাৱিত হৈ যায়, সন্তানৰ উৎপত্তি কৰা হয়। ইমান প্ৰবল প্ৰেছাৰ এই কালে আমাৰ জীৱৰ ওপৰত দি ৰাখিছে। আকৌ এই সংসাৰৰ সুখ, ঘৰ কোঠা মহল বনোৱা, এয়াও সেই ৰজগুণৰ প্ৰভাৱৰ পৰাই আমি ইয়াত কৰি আছো এই ব্যৱস্থাতে। দ্বিতীয় যি সৎগুণ, বিষ্ণুৰ ভিতৰৰ পৰা যি সৎগুণৰ তৰংগ ওলাইছে, ইয়াৰ পৰা আমি এজনে ইজনৰ প্ৰতি মোহ যি আমাৰ নিজে নিজেই হৈ যায় নিবিচৰাকৈও, আৰু ইমান প্ৰবল হৈ যায় যে আমাৰ সাধ্যত নথকা হৈ যায়, যে আমি সন্তান বা সম্পত্তিৰ পৰা মোহ হেৰাই লওঁ। ইয়াক স্থিতি বুলি কোৱা হয়, শুদ্ধ হিন্দীত স্থিতি, অৰ্থাৎ ইয়াতে পৰি থাকক, তেওঁলোকৰ মন লাগি থাকক। আৰু তৃতীয়টো আপোনালোকে জানেই, ভগৱান শিৱজী, তেওঁ কল্যাণ কৰে, শংকৰজী, তেওঁৰ ভিতৰৰ পৰা ওলোৱা তৰংগ, সেয়াই আমাক খঙাল কৰে। নজনাকৈ সৰু সৰু কথাত তই মই আৰু ভয়ংকৰ যুদ্ধৰ ৰূপ ধাৰণ কৰি লয়, কিমান প্ৰাণী মৰি যায়। গতিকে পৰমাত্মাই জানে যে তেওঁলোকক বাধ্য কৰি ৰখা হৈছে। ইমানকণ সময় এৰি থোৱা নাই এই কালে যে কেতিয়াবা ভাবক ভগৱানৰ বিষয়েও। যদি কেতিয়াবা যোৱাও হয় কোনো স্থানত, ৰাস্তাত, আৰু অহা যোৱা আৰু তাত 10 মিনিট বহা, যি পূজাত যোৱা হয় তাত 2-4 মিনিট ধ্যান নালাগিলেও যি হ'লেও ধ্যান সেই বাহিৰৰ ব্যৱস্থাত লাগি থাকে। অৰ্থাৎ কালে এই ব্যৱস্থা সুনিয়োজিত উপায়েৰে কৰি ৰাখিছে যে মনুষ্য জীৱন পাই এই প্ৰাণীয়ে পৰমাত্মাৰ ভজন নকৰক, আৰু ভজনৰ চেষ্টা কৰিলেও ভুলকৈ ভজন কৰক, শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে পূজা কৰক, যাতে এওঁলোক মোৰ জালত পৰি থাকক। সেই দয়ালু পৰমাত্মা আহে, যাক আমি এৰি থৈ আহি গৈছিলো নিজৰ কুবুদ্ধিৰে। কাৰণ তেওঁ আমাৰ হয়, আমি তেওঁৰ হয়। নিজৰ দুখ নিজৰ জনেই বুজে। আমি যিমানেই ইয়াত দুখী হৈ আছো, সিমানেই পৰমাত্মাও আমাৰ কাৰণে দুখী, আমাৰ কাৰণেই দুখী হয়। এতিয়া কাৰণ কি আছিল যে সৎলোকত এই কালে ভুল কৰিছিল, আৰু আমিও ভুল কৰিলো, কাৰণ আমি নিজৰ পিতাক এৰি এই যি তপ কৰি আছিল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিলো। আমি নিজৰ পৰমাত্মাক এৰি পতিব্ৰতা পথ এৰি দিলো, আৰু আমি এওঁক ভাল পাবলৈ ধৰিলো, ভগৱানক এৰি, যিয়ে আমাক সৰ্বসুখ দিলে, সকলো সুবিধা আছিল, তাত কোনো দুখ নাছিল, কোনো কামেই নাছিল, নিষ্কৰ্ম মুক্তি সেই তাত প্ৰাপ্ত হয়, একো কাম নকৰাকৈ তাত আপুনি পায়। গতিকে তাত আমি ভুল কৰিলো, যাৰ শাস্তি আমি এতিয়া ইয়াত ভুগি আছো, ইয়াৰ লগত আহি গলো। এওঁ তাত আন আৰু এটা ভয়ংকৰ ভুল কৰিলে, যে যেতিয়া এই দুৰ্গা গাভৰু আছিল, পৰমাত্মাই তেওঁক গাভৰু বনাই এওঁৰ ওচৰলৈ পঠাই দিছিল, আৰু আমি সকলো আত্মা দুৰ্গাৰ শৰীৰত প্ৰৱেশ কৰাই দিছিল সূক্ষ্ম ৰূপত, আৰু তেওঁক কৈছিল, পুত্ৰী, বচনেৰে যিমান জীৱ বিচাৰে বনাই দিবা, তোমাক সিমানখিনি পাৱাৰ দিছো মই, কবিৰ ভগৱানে কৈছিল। এতিয়া এই কাল ভগৱানে ইয়াত তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল। এই সত্য লোকত এনেধৰণৰ কথা নচলে, এওঁ বলৎকাৰ কৰিব বিচাৰিছিল, যাৰ কাৰণে এওঁক তাৰ পৰা উলিয়াই দিছিল। যেতিয়া তেওঁক নিষ্কাশিত কৰিছিল, তেতিয়া তেওঁ বহুতো প্ৰাৰ্থনা কৰিলে। এজন সহজ দাস নামৰ পৰমাত্মাৰ প্ৰথম পুত্ৰ আছিল, যি সকলোতকৈ প্ৰথমে 16 পুত্ৰ আছিল তাৰ এজন। তেওঁ প্ৰাৰ্থনা কৰিলে যে মোক
ইয়াতেই থাকিবলৈ দিয়া, প্ৰাৰ্থনা কৰি দিয়া ভগৱানক। তেওঁ প্ৰাৰ্থনা কৰিছিল সহজ দাসে কৈ, ভগৱানৰ দুৱাৰত গৈ, কিয়নো পৰমাত্মা সৎ লোকৰো টপমষ্ট প্লেচত বিৰাজমান আছে। তেতিয়া পৰমাত্মাই ক'লে যে পঠাই দিয়া, ইয়াত থকাৰ যোগ্য নহয়। তেতিয়া সহজ দাসে আহি কৈ দিলে যে मैं तो अर्ज करी अनुरागी, अब तुम विषय लोक जाओ भड़वागी। তেওঁ তাৰ পৰা যাব ধৰিলে। গতিকে এয়া প্ৰতিশোধ লৈ আছে তেওঁ আমাৰ পৰা, আমাৰ পৰমাত্মাৰ পৰা প্ৰতিশোধ লৈ আছে যে তেওঁৰ আত্মাসমূহক ইমান কষ্ট দিম যে সিহঁতে ক্ষমাই খুজি থাকে আৰু তেওঁ দুখী থাকিব। এওঁ ইমান বদমাছ হয় যাক আমি ভগৱান মানো, এওঁ ব্ৰহ্ম হয়। এওঁ ইয়াত ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ। যেনেকৈ গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষৰ কথা কৈছে, তিনি প্ৰভু, এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষটো এয়া ব্ৰহ্ম হয়, অক্ষৰ পুৰুষ এয়া পৰব্ৰহ্ম হয়। সন্তসকলৰ বাণীত এক পাৰ ব্ৰহ্ম শব্দ আছে। সেই পাৰ ব্ৰহ্ম পৰব্ৰহ্মৰ কাৰণে নহয়। পাৰ মানে সকলোতকৈ পাছৰ, সকলোতকৈ লাষ্টৰ, টপমষ্ট মানে সুপ্ৰিম গড। তেন্তে ইয়া অক্ষৰ পুৰুষ, ইয়া পৰব্ৰহ্ম হয়। আৰু এই দুয়োজনৰ লোকত আৰু এওঁৰ সকলো ইয়া নাশবান হয়, এওঁলোকৰ শৰীৰো সিয়া নাশবান হয়, জীৱাত্মা কাৰো নমৰে। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষটো অন্য উত্তম পুৰুষ মানে পুৰুষোত্তম। শ্ৰেষ্ঠ পৰমাত্মাটো কোনো আন হয়, সমৰ্থ, আৰু তেওঁৱেই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে লালন পালন কৰে। সেইজন অবিনাশী পৰমাত্মা হয়, তেওঁক পৰমাত্মা বুলি কোৱা হয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এয়া কোৱা হৈছে যে মই এই কাৰণেই পুৰুষোত্তম প্ৰসিদ্ধ হৈ গলো, কাৰণ মোৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁৰ পৰা মই উত্তম, শ্ৰেষ্ঠ, তেওঁলোকতকৈ শক্তিশালী হয়। যি 21 ব্ৰহ্মাণ্ডত আছে এওঁলোক মোতকৈ কম শক্তিৰ হয়, মই এওঁলোকতকৈ বেছি শক্তিশালী। এই কাৰণেই মই পুৰুষোত্তম হিচাপে প্ৰসিদ্ধ। লোকবেদৰ আধাৰত দন্ত কথাৰ পৰা মই পুৰুষোত্তম নহয়। পুৰুষোত্তমটো 17 নম্বৰ শ্লোকত কৈ দিছে যে সেয়া কোনো আন হয়। এনেকৈ এই যি কাল হয় ইয়াত তেওঁ ব্ৰহ্ম নামেৰে প্ৰসিদ্ধ, কিন্তু এওঁ ব্ৰহ্ম নহয়। ব্ৰহ্ম মানে পৰমাত্মা, কিন্তু ইয়াত ব্ৰহ্ম নামেৰে এওঁ প্ৰসিদ্ধ হৈ গ'ল, ব্ৰহ্ম বুলি কোৱা হয়। এই কাৰণেই সেই কমপ্লিট গডক, সেই পূৰ্ণ পৰমাত্মাক ডিফাইন কৰিবলৈ এই তিনিওটা ক'বলগীয়া হৈ গ'ল, ব্ৰহ্ম, পৰব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম। এতিয়া তেওঁ পৰম অক্ষৰ ব্ৰহ্ম ক'ব লাগিব পুস্তক বা গ্ৰন্থৰ আধাৰত। গতিকে পুণ্যাত্মাসকল নিজৰ প্ৰমাণ নিজেই পৰমাত্মাই দিবলৈ আহে। পৰমাত্মাই কৈছিল যে वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। পৰমেশ্বৰে কৈছিল যে বেদ মোৰেই ভেদ হয়, বেদে মোৰেই জ্ঞান দি আছে, আৰু মই সকলো সৃষ্টি ৰচনা কৰিছো, এই ব্ৰহ্মৰ উৎপত্তিও ময়েই কৰিছো। গতিকে সেই জ্ঞান দিবলৈ পৰমাত্মা ইয়াত স্বয়ং সৎলোকৰ পৰা নামি আহে। এই পৰমাত্মা প্ৰত্যেক যুগতেই আহে। সত্য যুগত পৰমেশ্বৰৰ নাম সৎ সুকৃত আছিল। ত্ৰেতাত মুনীন্দ্ৰ নামেৰে পৰমাত্মা প্ৰকট হয়। দ্বাপৰত কৰুণাময় নামেৰে পৰমেশ্বৰে এক লীলা কৰিছিলে, যি বালক ৰূপ ধাৰণ কৰি শিশু ৰূপ ধাৰণ কৰে আৰু লাহে লাহে ডাঙৰ হয়, জনসাধাৰণৰ দৰে লীলা কৰে। এনেকৈ বেদত লিখা আছে যে সেই পৰমাত্মা সকলো যুগত এক শিশু ৰূপ ধাৰণ কৰি তললৈ আহে আৰু লাহে লাহে ডাঙৰ হয়, আৰু প্ৰত্যেক যেনেকৈ আন ব্যক্তি জনসাধাৰণ নিজৰ হাতেৰে কাম কৰি জীৱন নিৰ্বাহ কৰে সকলো কাৰ্য কৰি, এনেকুৱাই তেওঁ লীলা কৰিছিল। আৰু লগতে তেওঁ তত্ত্বদৰ্শী সন্তৰো ভূমিকা পালন কৰে।
গতিকে সেই পৰমাত্মা কলিযুগত নিজৰ বাস্তৱিক নামেৰে আহিছিল, কবিৰ নামেৰে। আপোনালোকক বহুতবাৰ এই কথা শুনাইছো। যেতিয়া দ্বাপৰ যুগত পৰমাত্মা আহিছিল, কবিৰজী অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্ম নিজৰ লীলা কৰিবলৈ, সেই সময়ত তেওঁ যেতিয়া শিশুৰূপ ধাৰণ কৰি এটা পুখুৰীৰ মাজত থকা পদুমৰ ফুলত বিৰাজমান হ'ল, তাৰ পৰা তেওঁক এক বাল্মীক দম্পতী যাৰ সন্তান নাছিল, তেওঁলোকে উঠাই লৈ গৈছিল। দ্বাপৰ যুগত পৰমাত্মাৰ লালন পালন এক বাল্মীক পৰিয়ালত হৈছিল, আৰু তাত তেওঁৰ এজন মিত্ৰ আছিল। পৰমাত্মাৰ সেই বাল্মীক সেই সমুদায়ৰ ভিতৰতেই এক সুদৰ্শন নামৰ বহুত ভাল আত্মাৰ এজন ভগত আছিল। তেওঁ পৰমাত্মাৰ শিষ্য হৈ গৈছিল, আৰু সেই সুদৰ্শনৰ পিতৃ মাতৃ তেওঁলোকে পৰমাত্মা কবিৰজীৰ কথাত মনা নাছিল। সুদৰ্শনজী বহুত ভাল, পৰমাত্মাক বহুত ভালদৰে বুজি পাইছিল, নিজৰ পিতৃ মাতৃকো বহুতবাৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু কথাটো এনেকুৱা হৈ যায় যে কাৰণ সেই কলনীতেই থকা ভগৱান বাল্মীকৰ ঘৰত জন্ম লৈছিল। গতিকে তেওঁক ভগৱান মনাটো সহজ খেল নহয়। বিনা জ্ঞানেৰে ভগৱানৰ পৰিচয় হ'ব নোৱাৰে। তেওঁলোকে নামানিলে। শেষ সময়ত যেতিয়া পৰমাত্মাই ক'লে যে সুদৰ্শন, তেওঁৰ পিতৃ মাতৃয়ে শৰীৰ এৰি গ'ল, কিন্তু ভগৱানৰ পৰা উপদেশ নললে। যেতিয়া সুদৰ্শনজীৰ যোৱাৰ সময় আহিল, তেতিয়া পৰমাত্মা তালৈ গ'ল আৰু ক'লে, সুদৰ্শন, সৎলোকৰ ব্যৱস্থা কৰা হৈছে, পুত্ৰ অৱশ্যেই ব্যৱস্থা হ'ব। আপুনি জ্ঞান এনেকুৱা দি দিলে যে যদি মোৰ আকৌ ইয়াত ভৰি সোমাই যায়, তেতিয়াহ'লেতো কেতিয়াও উলিয়াবই নোৱাৰিম। ঠিক আছে পুত্ৰ, এতিয়া কোৱা তোমাৰ কিবা ইচ্ছাটো নাই, কাৰণ ইচ্ছা সকলোতকৈ ডাঙৰ শত্ৰু হয়, এই জীৱৰ আকৌ আনি বন্দী কৰাই দিব। সুদৰ্শনজীয়ে ক'লে যে প্ৰভু, কোনো ইচ্ছা নাই দাসৰ, আপুনি জ্ঞান এনেকুৱা দি দিলে। কিছু সময়ৰ পিছত কয় যে ভগৱান, এটা প্ৰাৰ্থনা আছে এই দাসৰ। মোৰ পিতৃ মাতৃ বহুত ভাল আত্মা আছিল, বহুত সৎ আছিল। হে পৰমাত্মা, তেওঁলোকে আপোনাৰ নাম নললে। হে দাতা, তেওঁলোক এই কালৰ জালত সোমাই গ'ল, আৰু মোৰ এক সৰু প্ৰাৰ্থনা আছে আপোনালৈ। উচিত যদি হয় প্ৰভু স্বীকাৰ কৰিব। তেওঁলোকক পাৰ কৰাই দিব প্ৰভু, কোনোবা জনমত তেওঁলোকক পাৰ কৰাব। তেতিয়া পৰমাত্মাই ভাবিলে, ইও সোমাব এতিয়া ইও থাকিব ইয়াত। কষ্টৰে এটাক উলিয়াবলৈ বিচাৰিছিলো কালৰ জালৰ পৰা, ইও সোমাই গ'ল, ইয়াৰো দুৰ্বলতা আছে। এজন বুঢ়া ব্যক্তি ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু গৈ ক'বলৈ ধৰিলে, ডাক্তৰ চাহাব, মোৰ কঁকালটো বিষাইছে। ডক্তৰে চালে সেই থৰ লাগি ৰৈ থকা বুঢ়া মানুহজনক আৰু ক'বলৈ ধৰিলে যে বাবা, এয়া দুৰ্বলতা হয়, উইকনেছ হয় শৰীৰৰ। আকৌ ক'লে যে মই থিয় হ'লে মোৰ মাথাটো ঘূৰাই। ডক্তৰে ক'লে এয়া দুৰ্বলতা। মোৰ ভৰি কঁপে, মোৰ আঁঠুত বিষ হয়, আঁঠু দুটাত। ডক্তৰে ক'লে দুৰ্বলতা এয়া। এই কথাত সেই বুঢ়া ব্যক্তিজনৰ খং উঠি গ'ল। ক'লে যে তই ডক্তৰ নে ঘন চক্কৰ হয়, সকলোবোৰ কথাতে দুৰ্বলতা দুৰ্বলতা দুৰ্বলতা। তেতিয়া ডাক্তৰজনে ক'লে যে বাবা, এয়াও দুৰ্বলতাই। কাৰণ বুঢ়া মানুহৰ মানে দুৰ্বল মানুহৰ খং বেছিকৈ উঠে, গতিকে এয়াও দুৰ্বলতাই হয়, সেইবাবেই খং উঠিছে আপোনাৰ। গতিকে পৰমাত্মাই জানি ল'লে যে এয়া দুৰ্বলতাই আহিছে সুদৰ্শনৰ। একেবাৰে তৈয়াৰ হৈ গ'ল। এই ইচ্ছা বীজ আকৌ ৰাখি দিলে কালে। পৰমাত্মাই কয়, इच्छा दासी जम की या खड़ी रहे दरबार, और पाप पुण्य दो वीर हैं या सतखसमी नार।
এতিয়া যেনেকৈ আমি ইয়াৰ পৰা যাব লাগিব, আমি পুণ্য কৰি আছো, পুণ্য অতি আৱশ্যক হয়। আৰু এই পুণ্যৰে এখন এনেকুৱা জাহাজ হ'ব লগত, কাৰণ সকলো সহযোগী হয় মন্ত্ৰৰ। যলৈকে এই পুণ্যৰ কাম হয়, এই পুণ্যই আপোনাক সহায় কৰিব। কিন্তু তাত গৈ এই পুণ্যৰ পিনে চাব নালাগে আপুনি, কাৰণ তালৈ যোৱাৰ পিছত যি আপোনাৰ এই একাউণ্ট আছে তাত থিয় হৈ থাকে দূত কালৰ, আৰু এনেকৈ ক'ব, তুমিতো বহুত উপাৰ্জন কৰিছা, অহো তোমাৰতো এতিয়া কথাই বেলেগ। এনেকৈ বিষ্ণু লোকত দেৱতা হ'ব পাৰিবা, আপুনিতো ব্ৰহ্মলোকত এনেকুৱা হ'ব পাৰিব, আপুনিতো 10টা জন্মতো ইন্দ্ৰৰ পাব পাৰিব এই পুণ্যৰ কাৰণে। গতিকে তালৈ আপুনি এই পুণ্যও ৰাখিব নালাগে। এই পুণ্যও আমাৰ শত্ৰুৱে হ'ব, তাত হ'ব, ইয়াত নহয়। ইয়াততো আপোনাৰ বহুত সহায় কৰিব। গতিকে তালৈ গৈ এই পুণ্যৰ ভালে আপুনি কেতিয়াও নাচাব, অলপো আগ নাবাঢ়িব। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? হাৰুণ তান্ত্ৰিক। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2020 এপ্ৰিল মাহৰ 20 তাৰিখত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰি আছিলোঁ দেৱী দেৱতাৰ পূজা, যোনটো আমাৰ সমাজত পৰম্পৰা হিচাপত কৰে। দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা, লক্ষী পূজা। আৰু সেই সাধনাবিলাক আপোনালোকে কেনেধৰণে কৰি আছিল? এইটো পৰম্পৰা হিচাপতে কৰি আছিলোঁ। আপোনাৰ পৰম্পৰাগত সেই ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সেইটো পৰম্পৰা হিচাপত কৰি বহুত লাভ পোৱা নাছিলোঁ আৰু বহুত দুখিত হৈ আছিলোঁ। কেতিয়াও মোৰ শান্তি নাছিলে। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? যেতিয়া মই নাম দাম লোৱাৰ আগতে মই লাভ পাইছোঁ, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজত অহাৰ আগতে লাভ পাইছোঁ। আপুনি যিহেতু ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেও আপুনি লাভ পাইছে, সেই লাভ আপুনি কেনেধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ বুজাই কওক। হয়, মই লাভ পাইছোঁ। যেতিয়া মোৰ ইলেক্ট্ৰিক বিল আহিছিলে 12,820 টকা, তেতিয়া মোৰ বন্ধু এজনো মোৰ লগত আছিলে আৰু মোৰ তাত পইচা পাতি একেবাৰে নাছিলে। মই বহুত দুখিত ইলেক্ট্ৰিক বিল দিব নপৰাৰ কাৰণে। তাৰপাছত বাৰে বাৰে মানুহ অহাৰ কাৰণে ঘৰতো অশান্তি পালে। তেতিয়া মোক ক'লে ইলেক্ট্ৰিক বিলটো য'ৰ পৰা আনি পেলাই দি দিয়ক বুলি। তেতিয়া মোৰ তাত পইচা নাছিলে, মই কৰোঁ কি? তেতিয়া সিহঁতৰ লগত সিহঁতি মোক ক'লে, মোৰ বন্ধু আছিলে লগতে, বন্ধুৱে ক'লে ব'ল তাতে একবাৰ গৈ পেলাই চেক কৰোঁ। তেতিয়া আমি 12-13 জন আছিলোঁ তেনেকুৱা লাইনমেনকেইটা দায়িত্ব দিছিলে সিহঁতৰ লগত মই গ'লোঁ, চেক কৰিলোঁ। 12,820 টকা আছিলে মোৰ। তেতিয়া আকৌ 2 নম্বৰ দিনাখনো সিহঁতি আকৌ মোক মাতিলে, আকৌ লৈ গ'ল অফিচত, তাতেও চেক কৰিলে 12,820 টকাই আছিলে। তেতিয়া 3 নম্বৰ দিনাখন মোৰ বন্ধু ক'লে যে ব'ল আৰু একবাৰ যাওঁ, চেক লিষ্টটো ওলাম। আকৌ এবাৰ ক'লে। তেতিয়া আমি সেই 12-13 জনেই আছিলোঁ। তেতিয়া ওলাওঁতে তাতে মোৰটো চাইছোঁ 380 টকা আছিল। তেতিয়া মোৰ বন্ধুৱে মোক ক'লে তোৰতো 12,820 টকা আছিলে, কেনেকুৱাকৈ 380 টকা আছে? তেতিয়া মই কৈছোঁ এইটো পৰমাত্মাই বিলখন ভৰি দিছে বুলি ক'লোঁ। কোন পৰমাত্মাৰ কথা কৈছে আপুনি? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ, গুৰু ৰূপত স্বয়ং পৰমাত্মাই হয়, আমি পৰমাত্মা মানুহ। আৰু যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে, প্ৰত্যক্ষ কৰি আছে, তেওঁলোকে কেনেকৈ মানি ল'ব এজন সন্তৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে আপুনি তেখেতৰ পৰা ইমানখিনি লাভ পাইছে? আমাৰ বাগানত এটা ভগত আছিলে, গুৰুদেৱৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক দিছিলে। এইটো হ'ল 2014 চনত। যেতিয়া মোক জ্ঞান গংগা পুস্তক দিছে, তেতিয়া মই জ্ঞান গংগাখন পুস্তকখন পঢ়িলোঁ। তেতিয়া সি কৈছে কোন পৰমাত্মা এজনেই,
তেতিয়া সি কৈছে মই কৈছোঁ তাক বিৰোধ কৰিছোঁ মই যেতিয়া গুৰুদেৱৰ কথাও কৈছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ শাস্ত্ৰ অনুকূলত ভক্তি দি আছে বুলি কৈছে আৰু তাৰ শাস্ত্ৰ অনুকূলত ভক্তি কৰিলে মানে কোনো দুখ কষ্ট নহয় বুলি কৈছে আৰু জনম মানে ডাইৰেক্ট মানে মোক্ষ আছে বুলি কৈ আছে তেতিয়া মই কৈছোঁ মোক্ষ দিব পাৰিব জানো হ পাৰিব বুলি কৈছে তেতিয়া কৈছে শাস্ত্ৰ অনুকূলতে ভক্তি দি আছে ভাবিলোঁ যে হয় চাওঁ কিতাপখন পঢ়ি চাওঁ পুস্তকখন পঢ়ি চাওঁ পঢ়ি থকাটো কি আছে ভাবিলোঁ মই জ্ঞানগংগা পুস্তকখন লৈ ল'লোঁ তাক ক'লোঁ মূল্যটো কিবা দিব লাগে সি কৈছে 20 টকা এটা দিলে হ'ব বুলি কৈছে তেতিয়া এনে চাইছোঁ এইটোতো 20 টকা এইটোতো মাৰ্কেটত যেনিবা 120 টকামান ল'ব পুস্তকখন যে 20 টকা যে দি আছে কেলে তেতিয়া ভগত আত্মাটো কৈছে যে এইটো আমাৰ সেৱা হয় বুলি কৈছে পৰমাত্মাৰ জ্ঞানটো আমি প্ৰচাৰ কৰি আছোঁ বুলি ক'লে ঠিকে আছে ময়ো পঢ়ি চাওঁ ময়ো দেৱী দেৱতাৰ পূজা বহুত কৰি আছিলোঁ দুৰ্গা মাক মই সৰ্বশ্ৰেষ্ঠ বুলি মানি আছিলোঁ মাতা দুৰ্গাক তেতিয়া চাওঁ এই কিবা পঢ়ি চাওঁ বুলি ক'লোঁ যেতিয়া মই পঢ়িলোঁ তেতিয়া মোৰ তাত বাইবেলো আছিলে বাইবেলো মিলালোঁ তেতিয়া এজনৰ মানে মোৰ ভাল চিনাকি এটা আছিলে মানে লাইনত সি তাত শ্ৰীমদ ভাগৱত গীতাও আছিলে তেতিয়া শ্ৰীমদ ভাগৱত গীতাও মানে তাৰ লগত মিলালোঁ মিলিলে তেতিয়া চালোঁ যে হয় এইটো পূৰ্ণ পৰমাত্মাই হয় আৰু গুৰু ৰূপত স্বয়ং কবিৰ চাহেবে আহিছে তেতিয়া যোনজন ভগতজী মোক দিছিলে পুস্তকখন সেই ভগতজীক মই আকৌ সুধিলোঁ যে এই কিবা সৎসংটো মানে টিভিত দিয়ে জানো তেতিয়া সি কৈছে সাধনা চেনেলত দিয়ে সন্ধিয়া 7:30টা তেতিয়া ঠিকে আছে বুলি ক'লোঁ আৰু তেতিয়া সি আহি পেলাই চেনেলটোও লগাই দিলে সৎসংটোত যেতিয়া মই চাইছোঁ একটা শাস্ত্ৰ খুলি পেলাই আঙুলি দেখুৱাই কৈ আছে যে এইটো আপোনালোকৰ কিতাপ হয় এই দাস পঢ়াই আছে আপোনালোকে নিজে চাওক তেতিয়া মই গম পালোঁ যে যিমানো ধৰ্মগুৰু ইয়াত আছে সব নকলি হয় এইটোৱে অৰিজিনেল পূৰ্ণ পৰমাত্মা হয় আৰু গুৰু ৰূপত স্বয়ং পৰমাত্মা আহিছে বুলি মই গম পালোঁ বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে আৰু অন্য কিবা কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন বহুত লাভ পাইছোঁ যেতিয়া মই টমটমত গৈ আছিলোঁ মই নাম দীক্ষা লৈছিলোঁহে সেইটো সময়ত মাত্ৰ মোৰ প্ৰথম নাম 2 মাহমান হৈছিলে মোৰ আৰু মই কিবা গহপুৰ টাউনত গৈ আছিলোঁ আচানক মানে টমটমটো পাল্টি খাই গ'ল তাৰ পাছত মোৰ তাত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ভৰি তেতিয়া সেই মানুহ কিবা টমটম মানুহজনটো মোক তাৰ পৰা টমটমত উঠালে মই উঠিব পৰা নাছিলোঁ সি মোক উঠাৰ পাছত মোক লৈ গ'ল মই বিশাল মাৰ্কেট একচুৱেলি মই বিশাল মাৰ্কেটে গৈ আছিলোঁ কিবা ছোৱালীৰ কাপোৰ চাপোৰ আনিবলৈ তেতিয়া মোক লগে লগে টমটম চিভিলত লৈ গ'ল যেতিয়া দেখুৱালে ডক্টৰক তো ডক্টৰে পটি কৰি পেলাই মোক মানে পঠাই দিলে সৰু মৰু এক্সিডেণ্ট বুলি তেতিয়া মোক ঘৰত লৈ গ'ল মানুহজনটো তেতিয়া তাতে মাইকী মানুহটো মোক ক'লে যে নহয় এইটো এটা সৰু মৰু এক্সিডেণ্ট নহয় ব্লাডটোতো গৈ আছে তেতিয়া মোক লগে লগে তাৰ পৰা যোন মানুহজন এক্সিডেণ্ট কৰিছিলে তেখেতক লগে লগে মাতি পেলাই ক'লে যে এইটো সৰু মৰু এক্সিডেণ্ট নহয় আকৌ মোক চিভিলত লৈ গ'ল তাৰ পৰা তেতিয়া আমাৰ যোনটো বাগান মেডিকেল আছে তাত মোক একচেপ্ট নকৰাৰ কাৰণে মোক লগে লগে আৰু চিভিলত লৈ গ'ল চিভিলত লোৱাৰ ডক্টৰটো বেলেগ আছিলে ডক্টৰটো চাই পেলাই লগে লগে মোক জেকেট পঠাই দিলে বিশ্বনাথ চাৰিআলি তাত মই যেনেকুৱা গ'লোঁ বিশ্বনাথ চাৰিআলি তেতিয়া তাত মোৰ ট্ৰিটমেণ্ট কৰিলে ৰাতি তেতিয়া লগতে ভগত আত্মাও গৈছিলে তেতিয়া সিহঁতে ৰাতি গুচি আহিলে মই তাত থাকি গ'লোঁ 3 দিনমান তাত হৈ আছিলে মোৰ তেতিয়া মোক মানে ভৰিটো পূৰা বেণ্ডেজ কৰি দিলে কমপ্লিট ফুলকৈ তাৰ পাছত 3 দিনৰ পাছত খুলিছে মোৰ তাতে তেতিয়া জেকেট মেডিকেলতে মোৰ ভৰিটো গেলি গৈছিলে গেলি যোৱা তাত ট্ৰিটমেণ্ট অলপ কৰিলোঁ তাত ট্ৰিটমেণ্টটো হ'ল তাৰ পৰা মোক ছুটি দি দিলে তেতিয়া মই ঘৰত আহিলোঁ তেতিয়া আকৌ মোক চেকআপত মাতিলে তাতে এসপ্তাহমান তেনেকুৱা দৌৰালে ভৰিটো মোৰ গেলি গ'ল তেতিয়া বাগান মেডিকেল ৰাখিলে তেতিয়া মই বেলেগ ডক্টৰ ধৰিলোঁ ডক্টৰটো ভৰিটো চাই পেলাই ক'লে যে ভৰিটো গেলি গ'ল এইটো কাটিব লাগে বুলি ক'লে তেতিয়া মাইকী মানুহটো ক'লে মোক ডাইৰেক্ট কোৱা নাই ডক্টৰে তেতিয়া মাইকী মানুহটো কান্দিছে পূৰা যে এইটোতো হ'ব নোৱাৰে বুলি কৈছে তেতিয়া মোক সুধিছে যে ডক্টৰটো এনেকুৱা কৈ আছে তেতিয়া ক'লৈছোঁ মইতো নাম দীক্ষা লৈছোঁ আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে কৈছে নিজে
যে যোনে শাস্ত্ৰ অনুকূলত ভক্তি কৰি আছে মই কেঞ্চাৰ কি কেঞ্চাৰৰ বাপৰ বাপো ঠিক কৰিম বুলি কৈছে আৰু এক্সিডেণ্টনো কি বুলি কৈছে তেতিয়া মই হেতুৱে মানে মাইকী মানুহক ক'লো বেটা ভক্তি কৰিব কৈছে তেতিয়া মই তাৰ আকৌ আৰু একটা ডক্টৰ তাত ল'লে তাতে তেনেকুৱা বুলি ক'লে যে ভৰিটো কাটিব লাগে বুলি ক'লে তেতিয়া যোনটো মই বাগান মেডিকেলত আছিলোঁ ডক্টৰে যেতিয়া আহিছিলে মোক চাবলৈ ভৰিখন চালে তেতিয়া কৈছে যে এটোতো একচুয়ালি ভৰি কাটিব লাগে কেঞ্চাৰ হৈ যাব বুলি ক'লে তেতিয়া তাত মোক কানি মই মানে পৰমাত্মাক গুহাৰিলোঁ মোৰ গুৰুদেৱক মই পৰমাত্মা বুলি ভাবোঁ তেতিয়া যেতিয়া প্ৰাৰ্থনাটা লগা হ'ল গুৰুদেৱৰ তাৰ পৰা আদেশ আহিছে বেটা ভক্তি কৰ একো নহ'ব মই আছোঁ বুলি ক'লে তেতিয়া মোৰ ভৰিটো ভাল হৈ গ'ল এইটো ছাৰ আচৰিত কথা আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি দুৰ্ঘটনাত ভৰিখন কষ্ট পাইছিলে ডক্টৰে কৈছিল যে আপোনাৰ ভৰিখন কাটিব লগা হ'ব আৰু কাটিবৰ কাৰণে নিৰ্দেশ দিছিলে তেনে ক্ষেত্ৰত এইটো কেনেকৈ সম্ভৱ ছাৰ কি ভক্তি বিধি দিয়ে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যাৰ দ্বাৰা নেকি আপোনাৰ এই কাটিব লগা ভৰিখন সুস্থ হৈ পৰিল গুৰুদেৱত যেতিয়া নাম দীক্ষা লৈছোঁ মই যোনটো নামটো দিছে সেইটো নাম ইমান পাৱাৰফুল নাম শাস্ত্ৰ অনুকূলত দিছে আৰু সেইটো নামত যদি সুমৰণ কৰিলে মই মাত্ৰ 4 মাহ সুমৰণ কৰিছোঁ জগতগুৰু সন্ত ৰামপালজী মহাৰাজ যোনটো নামটো দিছে সেইটো নামত ইমান শক্তি আছে জপ কৰিলে যিমানো ডাঙৰ বেমাৰ হওক খতম হৈ যাব আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিহেতু আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বিভিন্ন গুৰু আছে সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তিবিধি ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ পাৰ্থক্য এইটো আছে সন্ত ৰামপালজী মহাৰাজ যোনটো ভক্তি কৈ আছে সব শাস্ত্ৰ অনুকূলত আৰু যিমানো ধৰ্মগুৰু আছে কোনো শাস্ত্ৰত কোনো প্ৰমাণ নাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপুনি নিজে মত ব্যক্ত কৰিছে যে তেখেতৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতেও আপুনি জ্ঞান গংগা নামৰ পুথি অধ্যয়ন কৰিও মানে নাম দীক্ষা নোলোৱাৰ আগতে উপকৃত হৈছে এই ক্ষেত্ৰত ছাৰ আপুনি যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে একচুৱেলি মই বাৰ্তা দিব নোৱাৰোঁ মই চিৰিফ হাত জোৰি প্ৰাৰ্থনা কৰিব পাৰিম যাতে মই যেনেকুৱা আগত পৰম্পৰা হিচাপত দুৰ্গা পূজা কালী পূজা লক্ষী পূজা গণেশ পূজা যিমান পূজা আছিলে মই কৰি আছিলোঁ মই লাভ পোৱা নাছিলোঁ তেনেকৈ যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহিলোঁ তেতিয়া মই লাভ পালোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুস্তক জীৱনৰ সুসম্পদ পঢ়ি পেলাই জ্ঞানটো মিলক আৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত আহি পেলাই নাম দীক্ষা লওক যাতে মোৰ নিচিনা আপোনালোকেও লাভ পাব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালিতো একেবাৰে সহজ আৰু মানুহবিলাক যিমানো আছে শিক্ষিত সমাজ হয় চবৰ হাতত মোবাইল থাকে বিভিন্ন ধৰণৰ প্লেটফৰ্মত গৈ মানে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰক তাৰ তলত সৎসং আহিব সৎসঙৰ তলত নাম্বাৰ থাকিব নাম্বাৰত গৈ পেলাই কল কৰি পেলাই বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528